নমস্কাৰ অসমবাসী, আপোনালোকক পুনৰবাৰ স্বাগতম জনালো ফকতীয়া পডকাষ্টৰ অন্য এটা খণ্ডলৈ। আমাৰ লগত আজি দুজন বিশেষ ব্যক্তি উপস্থিত আছে। এইফালে আছে মহেন্দ্ৰ গগৈ, এসময়ৰ সকলোতকৈ লয়েল ব্যক্তি, আৰু এইফালে আছে তুনিন্দ্ৰ বুঢ়াগোহাঁই, তেওঁ হৈছে এসময়ৰ সকলোতকৈ শ্ৰেণী ব্যক্তি। তো তেওঁলোকৰ এক্সপিৰিয়েঞ্চখিনি আজি আমি আলোচনা কৰিম, আৰু তেওঁলোকৰ মতে বৰ্তমান নৱপ্ৰজন্মই নিউ যিটো জেনেৰেশ্যন আছে তেওঁলোকে শ্ৰেণী খোৱাটো বেছি উপযোগী হয় নে লয়েল থকাটো বেছি উপযোগী হয়, তাৰ ওপৰত আমি অকণমান কথা ডিছকাছ কৰিম। তো প্ৰথমতে আমি বিশেষ শ্ৰেণী ব্যক্তিজনৰ লগত কথা পাতিম। নমস্কাৰ জনালো আপোনাক, স্বাগতম জনালো আমাৰ ফকতীয়া পডকাষ্টলৈ। যিহেতু আপোনাৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি হয়, আপুনি আগতে বহুত বেছি শ্ৰেণী খাইছে, তো আপুনি এতিয়া নৱপ্ৰজন্মক কি ক'ব? শ্ৰেণী খোৱাটো বেছি ইম্পৰ্টেণ্ট হয় নে লয়েল থাকি পেলাই ৰিলেশ্যনশ্বিপটো আগবঢ়াই নিয়াটো বেছি ইম্পৰ্টেণ্ট? মোৰ মতেতো শ্ৰেণী খোৱাটো বেছি ইম্পৰ্টেণ্ট। কিয়? কাৰণ এফালে চাব হা, এজনী মাইকী মানুহ এটালৈ বিয়া হৈ যায়, বিয়া হৈ যোৱাৰ পিছতো এটাৰ লগত ৰিলেশ্যনত আকৌ থাকে, মানে শ্ৰেণী খাই থাকে। মইতো বিয়া পাতিলো, কণমানি বাচ্ছা দুটা, মোৰ এজনী ৱাইফ আছে আৰু লগতে 3জনী গাৰ্লফ্ৰেণ্ড। আপুনি সুখী নে এতিয়া? আপোনাৰ মইতো সুখী। কিয় সুখী আপুনি? কাৰণ মোৰ ৱাইফো আছে, গাৰ্লফ্ৰেণ্ডো আছে কথা পাতিবলৈ। তো মানে আপুনি এইটো ক'ব বিচাৰিছে যে ৰিলেশ্যনশ্বিপত থকাৰ পিছতো যদিহে গাৰ্লফ্ৰেণ্ড থাকে তেতিয়া মানুহ সুখী থাকিব পাৰে। আপোনাৰ কঁকালৰ বিষ নিচিনা অনুভৱ হৈছে, আপোনাক পিটিলে নেকি ঘৰত? নহয়, এই লাহেকে মানে যোনজনীৰ লগত ৰাতি কথা পাতি আছিলো সেইজনীয়ে গম পালে। এক মিনিট অজান ৰ'বাচোন, মই এই পডকাষ্ট চেনেলত বহি আছো। মানে সেই কথা পাতি আছিলো ৰাতি, ল'ৰাটোৱে অকণমানতে দেখিলে, মানে তাৰ বয়স বেছি নাই হোৱা, 9 বছৰমান হৈছে। লাহেকে বুজি পাইছে এইবোৰ কথা। দেখিলে মই ৰাতি কথা পাতি আছো, তাৰপৰা গৈ লগাই দিলে নহয় মোৰ মানুহজনী। মই তাক মৰমতে ধুনু বুলি মাতো দেই, মৰমতে ধুনু বুলি মাতো। কৈ দিয়া। আৰে ৰ'বাচোন, মই পডকাষ্টত বহি আছো, জান মই ঘৰলৈ গৈ তোমাক ধুনীয়াকৈ কথাবোৰ ক'ম নহয়, হ'ব। তাৰপৰা লগাই দিলে। মানুহজনীয়ে মোৰ ভাগৰ কল হিষ্ট্ৰীটো চেক কৰিলে নহয়, তাত মই আপোনজনী বুলি ছেভ কৰি থৈ দিছিলো নাম্বাৰ। এতিয়াও আপোনজনী? এতিয়াও আপোনজনী, কাৰণ সেইজনী মোৰ প্ৰথম লভ আছিলে। আচ্ছা, এতিয়াও কথা পাতে? এতিয়াও কথা পাতো, কাৰণ মা দেউতাহঁতে মানে মোক ছোৱালীজনী চাই দিছিলে। 1 নম্বৰ কথা, মোৰ বিয়া পাতিব একদম মন নাছিলে। মইতো ধুনীয়াকৈ চেনি খাই কথা পাতি আছিলো ঘৰত আৰামত বহি। বিয়া পাতি দিলে, মই যি বিয়া জালত ফচি গলো, ল'ৰা ছোৱালী 2টা হ'ল। তাৰপৰা তেনেকে আৰু জীৱন চলি আছে এতিয়া। তাৰপৰা অকণমান এই জানেই নহয় আৰু কিহে মাই। আচ্ছা, মানে বেলনা মাৰি তেনেকুৱাই আৰু, মানে জুই শালত বহি আছিলে, ফচুঙাটোত উলিয়াই দিলে। এতিয়া মই আপোনাৰ ফোনটো আহোঁতে মাই লভ বুলি দেখিলো। আপোনাৰ সেয়া প্ৰেমিকা হয় নে বৰ্তমান আপোনাৰ ৱাইফ হয়? এইটো বৰ্তমান ৱাইফ। আপোনাৰ বাকী প্ৰেমিকাসকলৰ নাম কেনেকে ছেভ কৰিছে বৰ্তমান? এজনীৰ নাম আছে এয়াৰটেল। মানে মানুহজনীয়ে চাই থাকিলে মানে এনেকে আহিলে এটা মেছেজ লগ বুলি মোক কি আছে চাব দিয়ে, তেওঁ মানে ইমান মোবাইলৰ কথা নাজানে। আচ্ছা আচ্ছা। মানে এজনী নাম্বাৰ আছে বেটেৰী ল' বুলি ছেভ দেই। যেতিয়া মানে বেটেৰী ল' বুলি ফোন আহে, মানুহজনীয়ে কয়, সেই আলুৱা আপোনাৰ ফোনটো চাৰ্জত দিয়া। তাৰপৰা মই গৈ পিনে ধুনীয়াকৈ অকণমান ওলাই যাওঁ পুলত। ডেকা ল'ৰাবোৰ যে বহে পুলত গধূলি সময়ত আড্ডা মাৰে, মোৰ তেনেকুৱা আহুকালৰ বন্ধু কেইটামান আছে। সিহঁতি মোৰ কথা জানে অৱশ্যে, তেহেঁতি কিন্তু ঘৰত কৈ নিদিয়ে, এইটো ভাল লাগে দেই। মানে লগৰ একদম সৰু লগৰ। তাৰপৰা তেনেকৈ কথা পাতোঁ। তাৰপৰা এজনী নাম্বাৰ আছে আপোনাৰ জিঅ'। মোৰ মানে এয়াৰটেলৰ জিঅ' চিম এখনো আছে। মানে ইজনীৰ লগত কথা পাতি থাকিলে ইটো নাম্বাৰ কয় আপোনাৰ মানে কলটো কিবা ব্যস্ত বুলি নকয়, চুইচ অফ বুলি কয়, নাই নেটৱৰ্ক কাৰোবাৰ বাহিৰত আছে বুলি কয়। সেইকাৰণে বাচি যাওঁ। তো আমি এইফালে গম পালো যে আমাৰ শ্ৰেণী ব্যক্তিজন খুব তেওঁ টেঙৰ হয়, ঘৰত কেনেকে মিছা কথা কয়। বৰ্তমানো 3জনী মহিলাৰ লগত তেওঁ সম্পৰ্কত আছে, আপোনালোকে দেখা পালে। আমাৰ লগত আছে মহেন্দ্ৰ গগৈ, তেওঁ এসময়ত খুব লয়েল ব্যক্তি আছিলে, মানে খুব আপুনি ভাল পোৱা মৰমত বিশ্বাস কৰে। তো আজিৰ দিনটোত আপুনি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ আপুনি ভাল পোৱাটো কি বুলি ভাবে? যে এওঁৰ নিচিনাকে চেনি খাই থাকিব লাগে নে অকল এজন কাৰোবাৰ হৈ পেলাই থাকিব লাগে? কি ক'ব আপুনি? এজন কাৰোবাৰ হৈয়ে থাকিব লাগে। চেনি খোৱাটো বৰ ভাল নহয়। কিয় বৰ ভাল নহয় মানে কিয় যে এটা সময়ত ময়ো বহুত চেনি খাইছিলোঁ। আচ্ছা, মোৰ বয়স আছিলে সেইটো সময়ত 17 বছৰ চলি আছিলে। 17 years। Okay। মই ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিলোঁ। সেইটো সময়ত মই মানে ইমানে চেনি খাইছিলোঁ, ছোৱালীৰ লগতো খাইছিলোঁ আৰু বোৱাৰীৰ লগতো খাইছিলোঁ। মানে এদিন এজনী বোৱাৰীয়ে মোক লগ কৰিব মাতিলে। আচ্ছা, আজি ৰাতি আমাৰ ঘৰত আহিব লগ কৰিব। আপুনি মেছেজ কৰি নাথাকিব মানে বেটেৰী লৈ কিনে মেছেজ কৰিছে, মানে ঘৰত মানুহ নাই। কিবা বেয়া পাব নেকি? নাই হ'ব। ক'ত আছিলোঁ মই? আপুনি কৈছিলে যে লগ কৰিব মাতিছিলে। হয়, বোৱাৰীজনী লগ কৰিব মাতিছিলে। মই গ'লোঁ ৰাতি, প্ৰায় 11:30-12 বাজিছিলে। সেইটো সময়ত মোৰ লগৰ এটা আছিল, তাক মই বাহিৰত ৰখিব ক'লোঁ, মই গৈ আহোঁ ভিতৰলৈ। তাৰপিছত মই গ'লোঁ ভিতৰলৈ, সোমাই গ'লোঁ। এটা বহুত ডাঙৰ বস্তু এটা আছিলে, ইমানে ডাঙৰ, মস্ত ডাঙৰ ক'লা কুকুৰ আছিলে।
আচ্ছা নহয় মই সেইটো কথা হোৱা নাই হাঁহিছো কিয়? মানে নাই, আপুনি- মই এই ধেমালি মেছেজ এটা দিছিলোঁ নাই হ'লেও এই মোৰ হাঁহি উঠি গৈছে আপোনাৰ কথা এটা অ'কে ডাঙৰ বোলা কুকুৰ আছিলে তাৰ পৰা মই গম পোৱা নাছিলোঁ তাৰপিছত সোমাই গ'লো নহয় তাৰপিছত এনেকে খেদিলে কোলা মস্ত ডাঙৰ কোলা কুকুৰ এটা কৈছোঁ নহয় মোৰ চেণ্ডেল এফালে গ'ল মোৰ এটা চেণ্ডেল ৰাইট চাইডে গ'ল এটা চেণ্ডেল লেফ্ট চাইডে গ'ল এনেকে দৌৰিলোঁ নহয় মানে আৰ্মি ইণ্টাৰভিউ মাৰিব গৈছোঁ তেনেকে লাগিছে মানে আপোনাৰ লগত থকাজনে কি কৰিলে লগত থকাজনে বাহিৰত আছিলে মোৰ কথা গম পালে যে মস্ত ডাঙৰ কোলা কুকুৰ এটা আছে সি আগতীয়াকৈ পলাই থলে মই তাত থাকি গ'লোঁ আচ্ছা আৰু এনেকা নলা এটা আছিলে পাতৰ নলা বোকা আছিলে তাতে মই এনেকে ইণ্টাৰভিউ মানে আৰ্মিত ইণ্টাৰভিউ দিয়া নিচিনা এনেকে গৈ আছোঁ তাৰপাছত আকৌ কেইদিনমান পিছত তাৰ সেই কেছটো গ'ল তেনেকে পাই মই দিলোঁ চেনি খাওয়া বন্ধ কৰিলোঁ সেইদিনাখনৰ পৰাই তো এতিয়া মই ভাবোঁ এজনীৰ লগতে থাকিম ভালকৈ থাকিম তাকে বিয়া পাতিম আৰু তাকে এতিয়া বিয়া পাতিম মোৰ ঘৰত ল'ৰা ছোৱালী আছে কেইটা দুজনী আছে ল'ৰা এজনী ছোৱালী এজনী ছোৱালীজনীৰ নাম হৈছে মংলি আৰু ল'ৰাটোৰ নাম হৈছে বুধু মানে আপুনি কুকুৰ আৰু বান্দৰৰ নামে ৰাখি দিলে মানে অঁ একে মানে ইনস্পায়াৰিং কাহিনী এটা আজিৰ পৰা তেওঁ বয়স 17 বছৰ হৈ থাকোঁতে বোলে তেনেকুৱা এটা ঘটনা ঘটিছিলে দাদা আপুনি আপোনাৰ ওচৰলৈ যাওঁ মোবাইল ৰাখিব তো ৰবা হা মই অকণমান বিজি আছোঁ ঠিক আছে অ'কে আপোনাৰ ওচৰত আহিছোঁ এতিয়া যে এখেতৰ কথাখিনি আমি শুনিলোঁ এখেতে ক'লে যে এনেকুৱা বহুত এক্সিডেণ্ট হয় আপোনাৰ লগত তেনেকুৱা হৈ পাইছেনে তেনেকৈ আপুনিওতো চেনি আছিলে এটা সময় মোৰ লগত তেনেকৈ ইনচিডেণ্ট হোৱা নাছিলে এবাৰ মই ছোৱালীজনী লগ কৰিব গৈছিলোঁ মানে বিয়া পতাৰ পিছত তেতিয়া মোৰ প্ৰথম ল'ৰাটো জন্ম হৈছিল আচ্ছা ল'ৰাটো জন্ম হ'লে সেইদিনা সুধি আছিলে মানে ছোৱালীজনী বেছি নাছিলে আমাৰ তোমাৰ এই কি বুলি ক'ম এতিয়া 25-30 কিলোমিটাৰ দূৰ আছিলে আচ্ছা ঘৰৰ পৰা আপোনালোকৰ এয়া ৰ'ব মানুহজনী মই গম পাইছোঁ তাৰপৰা মই গ'লোঁ চাইকেলখন লৈ গৈছিলোঁ খুব চেন পৰে লাষ্টত তেহেঁতৰ ঘৰ ওচৰত পাওঁ সেইদিনা কিন্তু ভগৱানৰ কৃপাত চেন নাপোৱা দেই যাওঁতে ঠিকেই গ'লোঁ গৈ পিনে আগফালে যেনেকৈ টিলিঙা বিকিছে তেনেকৈ টিলিঙা বিকা বজালোঁ ওলাই আহিছে লাহেকৈ নহয় কাপোৰ কানি লৈ আহিলে ব'লা মোক লৈ যোৱা খালি তাই গম নাপায় যে মই যে বিয়া পতা 2টা বাচ্চা আছে মানে এটা মানে পাছতে হৈছে তাৰপৰা গমটো নাপায় মই তাইক কেনেকৈ আনো বাপেকে দেখিলে এই মস্তমান কফি দালি এই নগাবোৰ লৈ ফুৰিছিল তেনেকুৱা দা এখন লৈ আহিলে কমতে ভৰাই মই ভাবিছোঁ মোক মাতিব আহিছে চাহ খাবলৈ ধৰিলে নহয় কলাতে এনেকৈ যেতিয়া উলিয়াইছে মই মাথা গৰা পৰি গ'লোঁ তাৰপৰা এইডোখৰ নেতানো তাইক হস্পিটেলহে পাইছিলোঁ গাত ঘপিওৱা মেলা চিন আছিলে নেকি তেনেকুৱা চিন নাই মই যেতিয়া মোক ঘৰত পৰি গ'লোঁ কিন্তু তেওঁ মোক ভাল লাগে এটা কাৰণে তেওঁ মোক হস্পিটেল নিছে চালাই পালি দিবা সেইটো নালাগে নহয় কেমেৰা অন হৈ আছে ঠিক আছে তো মেইন কথাটো কি যে মানে আপোনাৰ মতে চেনি খাব লাগে এখেতৰ মতে চেনি খাব নালাগে তো ৰাইজ আপোনালোকৰ ওচৰলৈ আমি প্ৰশ্নটো এৰি দিলোঁ যে আজিৰ দুনিয়াখনত চেনি খাই যাই থকাটো ভাল নে কাৰোবাৰ লগত একান্তভাৱে কাৰোবাক ভাল পায় তেওঁৰ হৈ যাই থকাটো ভাল আপোনালোকে এটা কমেণ্ট কৰি জনাব আৰু এটা কথা মই কৈছোঁ দেই এজনী বোৱাৰী এখন ঘৰত সংসাৰ চলাই তাই কি টকা বেলেগ মতাৰ লগত কথা পাতিবলৈ সেইটো 1 নম্বৰ প্ৰশ্ন আৰু তেহেঁতি যদি চান্সটো দিয়ে আমিতো কথা পাতিমেই ন আমিতো মানে কথা পাতোকৈ থাকোঁ এওঁ মতেতো এওঁ লয়েল থাকিব লাগে কিন্তু লয়েল থাকি কি পাব মস্ত ডাঙৰ এটা বাঁহ আগৰ দিনত ভলুকা বাঁহ কৈছিলে এতিয়া বাঁহ বুলি কয় আৰু তেনেকুৱাই আৰু মানে ইয়াত এটা কথা আছে যে এজন সফল ব্যক্তিৰ সফলতাৰ কাহিনী আঁৰত এগৰাকী ছোৱালী থাকে এগৰাকী মহিলা থাকে কিন্তু মই এটা কথা কওঁ যে এজন মানুহ সফল হোৱাৰ আঁৰত এগৰাকী মহিলা নাথাকে মহিলাজনীৰ হাতত এডাল ডাঙৰ ভলুকা বাঁহ থাকে আৰু যেতিয়া সেই মানুহজনে ভলুকা বাঁহডাল পাই যায় তেতিয়া মাইণ্ডত চেঞ্জ ঘূৰি আহে আৰু সেই মানুহজন সফলতাৰ ৰাস্তাটো নিজে নিজে গুচি যায় তো ইমানে আছিলে আজিৰ এই ফকতীয়া পডকাষ্টত এটা কমেডি ভিডিঅ' হয় কিন্তু সকলোৱে নিজক ভালকে ৰাখক এই যিটো কমেডি ভিডিঅ' হয় কোনো চিৰিয়াছলি নল'ব জাষ্ট কমেডিৰ কাৰণে ভিডিঅ'টো বনাইছোঁ মানে এটা কৈ দিছোঁ কমেডিৰ কাৰণে বনাইছে এই ভিডিঅ' মানে আজিকালি যুগটো মানে এনেকুৱা যুগ মানে এজনী বোৱাৰী এখন ঘৰলৈ গৈ আৰু এটা আনটা লগত কথা পাতি থাকে তো সেইটো হ'ব নালাগে সমাজখনৰ পৰা এইবিলাক বস্তু আঁতৰিব লাগে কিয়নো বহুত বেয়া ঘটনা আহিব পাৰে আমি ইনচিডেণ্টবিলাক মাজত এনেকৈ সোমোৱাই পেলাই এইটো কাৰণে ক'লোঁ যে তেনেকুৱা ঘটনা হ'বও পাৰে আৰু যদি হয় তেতিয়াহ'লেতো লাইফটো বৰবাদ হয় তো সকলোৱে হাঁহি থাকক সুখত থাকক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ জয় অসম আৰু এটা কৈ দিওঁ মই বিয়া পতা নহয় দেই এজনীয়ে আছে সেইজনী পাৰ্মানেণ্টকৈ আছে বঢ়িয়া থেংক ইউ